মাই ডিয়াৰ ষ্টুডেণ্ট, মই নৃত্যাক আছামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ ক্লাছ 4ৰ অসমীয়া পাঠৰ পাঠ নম্বৰ 2 আঘোণী আৰু তাইৰ পোৱালীবিলাক এই পাঠটোৰ মই প্ৰশ্নবোৰ আলোচনা কৰি লিখি দিছোঁ। তোমালোকে চাবা কি কৈছে। তলৰ প্ৰশ্নবোৰৰ একোটিকৈ বাক্যত উত্তৰ দিয়া। কি আমি এটা কি বাক্যতে কি আমি লিখিব লাগে। তোমালোকে চাই থাকিবা, মই ধুনীয়াকৈ লিখি দিছোঁ। তোমালোকে চাই পেলাই নোট কৰি ৰাখিবা। চোৱা, আঘোণী আৰু তাইৰ পোৱালীবিলাক। আৰ্হি প্ৰশ্নমালা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। কি একোটাকৈ বাক্যত লিখিব লাগে। ধাননিৰ মাজত বাঁহ সাজি থকা চৰাইজনীৰ নাম কি? এই গোটেইখিনি লিখিব লাগিব। কিয়? এটা বাক্য হ'ব লাগিব। লিখিবা কি? ইয়াৰ পৰা লিখিবা যে কি ধাননিৰ মাজত বাঁহ সাজি থকা চৰাইজনীৰ নাম আঘোণী। মানে কি যিজনী চৰাই কি কৰিছিল? বাঁহ সাজিছিল ধাননি পথাৰৰ মাজত, আৰু তেওঁৰ নামে কি আছিল? আঘোণী আছিল। আঘোণীয়ে পোৱালী কেইটিক এৰি কলৈ গৈছিল? কি লিখিবা? যে আঘোণীয়ে পোৱালী কেইটিক এৰি আহাৰ বিচাৰি বহু দূৰলৈ গৈছিল। মই যেনেকৈ লিখিছোঁ ঠিক সেনেকৈ তোমালোকে চাই পেলাই বহীত ধুনীয়াকৈ নোট কৰি ৰাখিবা। নেক্সট চোৱা কি কৈছে। আঘোণী বাঁহত নথকা অৱস্থাত পথাৰলৈ কোন কোন আহিছিল? কি লিখিবা? আঘোণী বাঁহত নথকা অৱস্থাত দুজন মানুহ পথাৰলৈ আহিছিল, এজন বাপেক আৰু আনজন পুতেক। তাৰমানে দুজন মানুহ আহিছিল, তাৰে এজন কি দেউতা আৰু আনজন কি তেওঁৰ পুত্ৰ বা ল'ৰা। 2ৰ চোৱা কি কৈছে। কোনে কাক কৈছিল? লিখা। কি ধানবোৰ পকিছে, এতিয়া নিবহে লাগে। কোনে কাক কৈছিল এই কথাটো? কোনে লিখিবা? যে উক্ত কথাষাৰ বাপেকে পুতেকক কৈছিল। এই কথাটো কোনে কৈছিল? বোলে উক্ত কথাষাৰ বাপেকে পুতেকক কৈছিল। খ নম্বৰ, বাচাহঁত তোমালোকে চিন্তা নকৰিবা, খাই বৈ শুই থাকাহঁত। কি কোনে কাক কৈছিল? কথা লিখিবা কি উক্ত কথাষাৰ আঘোণীয়ে পোৱালী কেইটাক মৰমেৰে কৈছিল। সেই যে চৰাইজনী থকা বাঁহত থকা কি সেই সৰু সৰু পোৱালীবোৰক কথাবিলাক কৈছিল। কোনে কৈছিল? বোলে কি লিখিবা? উক্ত কথাষাৰ আঘোণীয়ে পোৱালী কেইটাক মৰমেৰে কৈছিল। নেক্সট চোৱা কি কৈছে। চমুকৈ উত্তৰ দিয়া। বুঢ়া বাপেকৰ মনত কিয় দুখ লাগিল? কি লিখিবা? অলপ চমুকৈ মানে কি ইয়াতে ধৰা ইয়াতে তোমাৰ 2 মাৰ্কছ বা 3 মাৰ্কছৰ কুৱেশ্যন থাকিব, গতিকে সেই হিচাপে অলপ লিখিবা, অলপমান লিখিবা। কি পকা ধানবোৰৰ অৱস্থা দেখি বুঢ়া বাপেকৰ মনত দুখ লাগিল। তেওঁ পুতেকক ক'লে, 8-10 দিন বাট চালো, কোনো মানুহেই আমাক সহায় কৰিবলৈ নাহিল। কাইলৈ আমিয়েই ধানবোৰ দাই নিব লাগিব। আনৰ ওপৰত ভৰসা কৰিলে নচলিব। লিখিবা। নেক্সট চোৱা। নিশাটোৰ ভিতৰতে আমি এই ঠাই এৰিব লাগিব। আঘোণীয়ে পোৱালীকেইটা কিয় এনেদৰে কৈছিল? কিয় কৈছিল? চোৱা, যে প্ৰথমতে কি সিহঁতে কি মানুহৰ ওপৰত কি কৰিছিল? ভৰসা কৰিছিল। এই কথাবোৰ কোনে শুনিছিল? এই কথাবোৰ কি আঘোণীয়ে শুনিছিল। কিন্তু যেতিয়া আঘোণীয়ে শুনা পালে যে কি যে অহাকালিৰ পৰা কোন আহিব? বোলে সেই খেতিয়কজন নিজেই আহিব। গতিকে এই কথাষাৰ শুনাৰ লগে লগে কি ভাবিলে? বোলে কি আমি আৰু কি পলম নকৰাই ভাল, আমি কি নিশাটোৰ ভিতৰত কি এই ঠাই এৰিব লাগিব। এনেকে লিখিবা। মই লিখি দিছো ধুনীয়াকে। চোৱা কি আঘোণীয়ে বাপেক পুতেকৰ সকলো কথা শুনি আছিল। ইমান দিনে বাপেক পুতেক লোকৰ মুখলৈ চাই আছিল। যেতিয়া কামখিনি নিজেই কৰিব বুলি শুনা পাইছিল, তেতিয়া পোৱালীকেইটাক কৈছিল, নিশাটোৰ ভিতৰতে আমি এই ঠাই এৰিব লাগিব। কি বুজিলা? যে যদি আমি আনৰ ওপৰত যদি কি কৰোঁ ভৰসা কৰোঁ, তেনেহ'লে কি আমাৰ কামবোৰ কি ৰৈ যায়। কিন্তু যেতিয়া আমি নিজৰ কাম যদি নিজেই কৰোঁ, তেনেহ'লে কি আমি কাৰো ওপৰত কি ভৰসা কৰিব নালাগে। কিন্তু এই কথাষাৰ যেতিয়া আঘোণীয়ে শুনিছিল, তেতিয়া ভাবিছিল কি ইমান দিনে কি কৰিছিল? বোলে ইমান দিনে মানুহজন কি
আনৰ ওপৰত কি কৰিছিল ভৰসা কৰিছিল কিন্তু যেতিয়া শুনিবলৈ পাইছিল কি যে অহাকালিৰ পৰা কি আমি নিজেই যাম তেতিয়া কি কৈছিল পোৱালীকেইটাক বোলে আমি আৰু কি বোলে পলম নকৰাই ভাল আমি কি আজি নিশাৰ ভিতৰতে কি এই ঠাইখন এৰিব লাগিব সেই কথা কৈছে কি আগনিয়ে বাপেক পুতেকৰ সকলো কথা শুনি আছিল ইমান দিনে বাপেক পুতেক লোকৰ মুখলৈ চাই আছিল যেতিয়া কামখিনি নিজেই কৰিব বুলি শুনা পাইছিল তেতিয়া পোৱালীকেইটাক কৈছিল নিশাটোৰ ভিতৰতে আমি এই ঠাই এৰিব লাগিব আশা কৰি বুজিলা নেক্সট চোৱা এটা শব্দত প্ৰকাশ কৰা প্ৰথমটো চাই ল'বা তাৰমানে কিতাপত দিয়া আছে বাপেক আৰু পুতেক কি হ'ব বাপেক পুতেক এইটো কিতাপত দিয়া আছে আমাৰ এইখিনি বুঢ়া আৰু বুঢ়ী বুঢ়া বুঢ়ী লিখিবা কাগজ আৰু কলম কাগজ কলম ল'ৰা আৰু ছোৱালী ল'ৰা ছোৱালী নেক্সট চোৱা বাক্য ৰচনা কৰা উৰি যা উভতি আহ শুই থাক ভৰসা কৰা কৰ কি লিখিবা উৰি যা আগনিয়ে উৰি উৰি যাওঁতে কেতিয়াবা বহু দূৰলৈ পায়গৈ উভতি আহ সন্ধিয়া পৰত আগনিয়ে বাহলৈ উভতি আহিছিল শুই থাক পোৱালীকেইটা বাহত শুই থাকিছিল ভৰসা কৰ খেতিয়কজনে প্ৰথমতে আনৰ ওপৰত ভৰসা কৰিছিল আশা কৰি বুজিলা এইখিনি আছিল তোমাৰ আঘোণী আৰু তাইৰ পোৱালীবিলাক নেক্সট ভিডিঅ'ত তোমালোকক মই পাৰ্ট নাম্বাৰ 3টো আগবঢ়াই দিম তোমালোকে চাই থাকিবা নিয়মিতভাৱে আৰু ভাল লাগিলে মোৰ চেনেলখন লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা থেংক ইউ